Good morning everyone. আজি আমি শিকিম ইকোনমিক্সৰ এটা ভেৰি ইম্পৰ্টেন্ট কনসেপ্ট আৰু সেইটো হৈছে পাৰচেজিং মেনেজাৰ্স ইনডেক্স অৰ্থাৎ PMI। এই যেটো PMI ওলাই এইটো প্ৰধানকৈ ওলাই ম্যানুফ্যাকচাৰিং আৰু সাৰ্ভিসেস ইন্ডাস্ট্ৰিৰ কাৰণে। মানে দুটা PMI সেপাৰেটলি ওলাই, এটা ফৰ ম্যানুফ্যাকচাৰিং আৰু আনটো হৈছে ফৰ সাৰ্ভিসেস। এইটো উলিয়াই মেইনলি IHS মাৰ্কেট অৰ নিক্কেই অর জয়েন্টলি এজ নিক্কেই মাৰ্কেট PMI Purchasing Managers Index either for manufacturing or for services. যেনেকে Index of Industrial Production, Consumer Price Index এই ডেটা বিলাক উলিয়াই Ministry of Statistics and Program Implementation অধীনত থকা Central Statistics Office তেনেকে এই PMI for Manufacturing and Services এইটো উলিয়াই এই মার্কেট অর নিক্কেই নিচিনা প্রাইভেট কোম্পানি বিলাকে। এইটো কোনো সরকারি বডিয়ে নলিয়াই। এই যেটো ইন্ডেক্সৰ ভ্যালু এইটো ৰেঞ্জ হৈছে 0 to 100। ভ্যালুটো যেতিয়া 50ৰ ওপৰত থাকে তেনেহলে আমি গম পাম যে ইকোনমিত ম্যানুফ্যাকচাৰিং অর সার্ভিসেসটো এক্সপান্ড হৈছে। মানে লাস্ট মান্থৰ তুলনাত যদি এইবাৰ ভ্যালুটো সাপোজ PMI ম্যানুফ্যাকচাৰিং ইজ 51.3 ইন মার্চ ফর ইন্ডিয়া, তেনেহলে আমি গম পাম যে ম্যানুফ্যাকচাৰিংত লাস্ট মান্থতকৈ এইবাৰ এক্সপান্ড হৈছে। মানে 50ৰ ওপৰত যদি ভ্যালুটো থাকে তেনেহলে এক্সপানশন আৰু ইনডেক্স ভ্যালুটো যদি লেস দেন 50 থাকে তেনেহলে আমি গম পাম যে ইকোনমিত ম্যানুফ্যাকচাৰিং এন্ড সার্ভিসেস মানে জিহৰ কাৰণে উলিয়াই PMI ফৰ ম্যানুফ্যাকচাৰিং অৰ সার্ভিসেস জিহৰ কাৰণে উলিয়াই যদি ভ্যালুটো লেস দেন 50 তেনেহলে লাস্ট মান্থৰ তুলনাত এইবাৰ ইকোনমিত ম্যানুফ্যাকচাৰিং অৰ সার্ভিস কন্ট্ৰাক্ট হৈছে, সংকুচিত হৈছে। আৰু যদি ইনডেক্স ভ্যালুটো ইকুৱেল টু 50 মানে নো চেঞ্জ মানে ইকোনমিত এক্টিভিটি স্টেবল আছে, কোনো লাস্ট মান্থৰ তুলনাত কোনো চেঞ্জ হোৱা নাই। আৰু এইটো উলিওৱা হয় মান্থলি উলিওৱা হয়। মাৰ্চত যদি উলিয়াই 2021 ৰ মাৰ্চত যদি উলিয়াই তেনেহলে মাৰ্চৰ আৰম্ভণিতে ওলাব আৰু সেইটোৱে কম্পাৰিজন কৰিব 2021 ৰ ফেব্ৰুৱাৰীত ইকোনমিক এক্টিভিটিটো কেনেকুৱা আছিল। যদি PMI ইন ম্যানুফ্যাকচাৰিং ইজ 51.3 ইন মাৰ্চ ফৰ ইন্ডিয়া মানে ফেব্ৰুৱাৰীৰ তুলনাত এইবাৰ আমাৰ ইকোনমিক এক্টিভিটি মানে ম্যানুফ্যাকচারিং ইকোনমিক এক্টিভিটি বাড়িছে, ম্যানুফ্যাকচারিং প্রোডাকশনটো বাড়িছে। যদি মার্চত PMI হয় 49.3 ফর ম্যানুফ্যাকচারিং তেনেহলে আমি গম পাম যে ফেব্ৰুৱাৰীৰ তুলনাত এইবাৰৰ ম্যানুফ্যাকচারিং এক্টিভিটি কন্ট্ৰাক্ট হৈছে, সংকুচিত হৈছে, কমিছে। আৰু যদি আমি সাপোজ সার্ভিসৰ ক্ষেত্ৰতো তেনেকুৱা যদি 49.6 হয় মাৰ্চত সার্ভিসৰ কাৰণে PMI ফৰ সার্ভিস তেনেহলে আমি গম পাম যে সার্ভিস এক্টিভিটি ফেব্ৰুৱাৰীৰ তুলনাত মাৰ্চ মাহত কমি গৈছে। সো এই যেটো PMI এই PMI ইকোনমিক ইম্পৰ্টেন্সটো এনেকুৱাই যে যদি সাপোজ মাৰ্চ মাহত PMI 51.3 মানে মাৰ্চ মাহত ম্যানুফ্যাকচাৰিং এক্টিভিটি ফেব্ৰুৱাৰী মাহতকৈ বাঢ়িছে তেনেহলে এটো এটা ইকোনমিক এটা ইন্ডিকেশন দিব, যিবিলাক ম্যানুফ্যাকচাৰিং কোম্পানি আছে তেওঁলোকক এটা ইন্ডিকেশন দিব যে ইকোনমিত ম্যানুফ্যাকচাৰিং এক্টিভিটি বাঢ়িছে, মানে ইকোনমিত বস্তুৰ ডিমান্ড বাঢ়িছে, ম্যানুফ্যাকচাৰিং প্ৰডাক্টৰ ডিমান্ড বাঢ়িছে আৰু সেই কাৰণে তেওঁলোকৰ ইনভেন্টৰী বিলাক চেক কৰিব লাগিব আৰু সেই হিচাপে নতুন নতুন মোৰ প্ৰডাকশন ইনক্ৰিজ কৰিব লাগিব, প্ৰডাকশন বঢ়াব লাগিব। আৰু এট দা সেম টাইম যিবিলাক ৰ মেটেৰিয়েলৰ সাপ্লায়াৰ আছে, যিবিলাকে ইনপুট বিলাক সাপ্লাই কৰে, সেই ইনপুট সাপ্লায়াৰ বিলাকত তেওঁলোকে এটা ইন্ডিকেশন পাব যে ইকোনমিত ম্যানুফ্যাকচাৰিং এক্টিভিটি বাঢ়িছে আৰু তেওঁলোকৰ সাপ্লাই বঢ়াব লাগিব, তেওঁলোকে প্ৰডাকশন বঢ়াব লাগিব। আৰু তেওঁলোকে যেতিয়া প্ৰডাকশন বঢ়াব, ম্যানুফ্যাকচাৰিং কোম্পানীয়ে যেতিয়া প্ৰডাকশন বঢ়াব, আলটিমেটলি ইকোনমিত মোৰ এমপ্লয়মেন্ট জেনাৰেট হ'ব। আৰু সেই কাৰণে এই PMI টোৱে এটা গুড ইন্ডিকেশন দিয়ে, মানে আইদাৰ ম্যানুফ্যাকচাৰিং অর সার্ভিসৰ ক্ষেত্ৰত। যদি PMI টো কন্ট্ৰাক্ট হয়, সংকুচিত হয় তেনেহলে আমি ইকোনমিৰ কাৰণে এটা বেড সিগনেল যে ইকোনমিত আইদাৰ ম্যানুফ্যাকচাৰিং অর সার্ভিস এক্টিভিটি কমি গৈছে, ইকোনমিত বহুত মানে ইকোনমিক ডিমান্ড কমি গৈছে, ম্যানুফ্যাকচাৰাৰে কম বস্তু প্ৰডাকশন কৰিব লাগিব, সাপ্লায়াৰে কম বস্তু সাপ্লাই কৰিব লাগিব, আলটিমেটলি এমপ্লয়মেন্ট কম জেনাৰেট হ'ব আৰু মানুহৰ হাতত যিখিনি এমপ্লয়াৰ থাকে সেই এমপ্লয়াৰ খিনিৰ হাতত পইচা কমকে আহিব, তেওঁলোকে কম পইচা পাব আৰু কম পইচা পালে তেওঁলোকে খৰচ মানে ইকোনমিত হাউসহোল্ড কনজাম্পশন বেছি কৰিব নোৱাৰিব। আলটিমেটলি দেয়াৰ আৰ সাম ডমিনো এফেক্ট ইন ইকোনমি which are not good for economy as a whole. So thank you for today. If you have any question, যদি কিবা question আছে you can directly send it to me, and if you like our video then please don't forget
to like, comment and subscribe. Thank you.